হেল্ল' ফ্ৰেণ্ডছ, প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমে সকলোলৈকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ ভিডিঅ'টোৰ টপিকটো হৈছে যে ইণ্টাৰভিউলৈ যিহেতু একেবাৰে কম সময় আছে, 1.5 মাহ মাত্ৰ বাচি আছে, আৰু এইখিনি সময়ত আপোনালোকে কেইটামান কথা ধ্যান ৰখাটো যথেষ্ট প্ৰয়োজন। আৰু সেই কথাকেইটা যদি আপোনালোকে ধ্যান ৰাখে, তেতিয়াহ'লে আপোনালোকৰ ইণ্টাৰভিউ টাইমিং যথেষ্ট ভাল হ'ব আৰু পাৰফৰ্মেঞ্চ যথেষ্টখিনি ভাল হ'ব। কিন্তু যদি আপোনালোকে ধ্যান নাৰাখে, এইটোৱে হৈছে শেষ সময়। আৰু আগৰ পৰা লাগে আপোনালোকে মেইনটেনেন্স ৰাখিছিলে নাৰাখিছিলে বা কিছুমান কথা ধ্যান ৰাখিছিলে বা নাৰাখিছিলে, কিন্তু এইখিনি সময়ত আপোনালোকে কেইটামান কথা ধ্যান দিয়াটো যথেষ্ট গুৰুত্বপূৰ্ণ। যদি সেই কথাকেইটা ধ্যান নিদিয়ে, তেনেহ'লে আপোনাৰ ইণ্টাৰভিউ টাইমিঙো বেয়া হ'ব, জাম্পো বেয়া হ'ব পাৰে, মাৰ্কছ একেবাৰে কমি যাব। সেইকাৰণে ভিডিঅ'টো সকলোৱে শেষলৈকে চাব, তেতিয়া আপোনালোকে ভালকৈ বুজি পাব। প্ৰথম কথাটো হৈছে যে আপোনালোকে কিছুমান কথা ধ্যান নিদিয়ে ৰানিং কৰোঁতে আপোনালোকে কি কৰে, বহুত জবৰজং অনুশীলন কৰি দিয়ে, ভালকৈ ৱাৰ্ম আপ নকৰে, ভালকৈ ষ্ট্ৰেচিং নকৰে, আৰু আপোনালোকৰ যিটো চিডিউল আছিলে সেইটো ফ'ল' নকৰি আপোনালোকে কি কৰে, বেলেগৰ লগত দৌৰি দিয়ে। হয়তো আপোনাৰ লগত কাৰোবাৰ চিডিউল মেটচ নহ'ব পাৰে, একেখন নহ'ব পাৰে, কিন্তু আপুনি যদি নিজৰ চিডিউল বাদ দি পেলাই যদি তেওঁৰ অনুসৰি ৰানিং কৰে বা তেওঁৰ লগত যদি ৰানিং কৰিছে, বহুতে তেনেকুৱা কৰে, তেতিয়া কি হয়, আপোনালোকৰ পাৰফৰ্মেঞ্চ বেয়া হোৱাৰ চান্স থাকে। মেক্সিমাম ক্ষেত্ৰত আপোনালোকৰ কি হয়, যি ধৰণে আপোনালোকে অনুশীলন কৰি আছে, যদি সেইটো ঘপককৈ সলনি কৰি বেলেগ ধৰণে কৰি দিয়ে, তেতিয়া আপোনালোকৰ পাৰফৰ্মেঞ্চ বেয়া হোৱাৰ চান্স থাকে। সেইকাৰণে আপোনালোকে সেই ভুলটো নকৰিব। প্ৰথম হৈছে সেইটো ভুল। দ্বিতীয়তে আপোনালোকে যধে মধে নদৌৰিব, বোলে মই ৰাতিপুৱাও দৌৰিছোঁ, দুপৰীয়াও দৌৰিছোঁ, গধূলিও দৌৰিছোঁ, তেনেকে নহয়। ইণ্টাৰভিউ কম সময় আছে, তাৰ কাৰণে এনেকুৱা নহয় যে আপোনালোকে দিনে ৰাতি অনুশীলনে কৰি থাকিব। তেনেকে হ'লে আপোনালোকৰ পাৰফৰ্মেঞ্চ একেবাৰে বেয়া হৈ যাব। সেইটো কোনো চাইণ্টিফিক নহয় যে আপোনালোকে ৰাতিপুৱাও দৌৰিব, দুপৰীয়াও দৌৰিব, গধূলিও দৌৰিব, তেনেকৈ দৌৰা নহয়। সদায় নিৰ্দিষ্ট সময়ত অনুশীলন কৰিব। যদি আপোনালোকে এইটো ভাবিছে যে মোৰ ইণ্টাৰভিউটো দুপৰীয়া হ'ব পাৰে ৰানিং, ত' মই ৰ'দত কি কেনেকৈ ৰানিং কৰিম, আৰু তাৰ কাৰণে ইমান চিন্তা কৰিবলগীয়া কথা নাই, যিহেতু ইণ্টাৰভিউ এবাৰ অক্টোবৰত আছে, আৰু অক্টোবৰত সিমান বেছি গৰম নাথাকেগে, সেইটো সময়ত প্ৰায় ঠাণ্ডা পৰি যাব। সেইকাৰণে আপোনালোকৰ ইমান চিন্তাৰ বিষয় নাই। ৰাতিপুৱা আপোনালোকে অনুশীলন কৰিলেও দুপৰীয়াও যদি ইণ্টাৰভিউ হয়, ধুনীয়াকৈ দৌৰিব পাৰিব। আগৰ নিচিনা নহয় যে ৰ'দ দিব, বহুত বেছি গৰম লাগিব, তেনেকুৱা নহয়। যিহেতু অক্টোবৰ 2 তাৰিখৰ পৰা হৈছে, সেইকাৰণে আপোনালোকৰ অক্টোবৰত বহুত ধুনীয়া সময় আৰু ৰানিঙৰ কাৰণে এটা যথেষ্ট পাৰফেক্ট টাইম হয়। সেইকাৰণে তাৰ কাৰণে কোনো আপোনালোকে চিন্তা কৰিব নালাগে। যদি কোনোবা ইচ্ছা কৰিছে বোলে মই 9টা বজাত বা 10টা বজাত অনুশীলন কৰিব পাৰিম নি, চ' এইটো কৰিব পাৰে, নিজৰ ইচ্ছাৰ কথা, কিন্তু আপোনালোকৰ ৰাতিপুৱা কৰিলেও কোনো সমস্যা নহয়। যেতিয়া আপোনালোকে গৰমত ইণ্টাৰভিউ বিলাক হৈছিলে, খুব গৰম দিনত, তেতিয়া ৰ'দত হৈছিলে, তেতিয়া কিন্তু ৰ'দত অলপমান অনুশীলন কৰাৰ প্ৰয়োজন হৈছিলে। যিহেতু আপোনালোকে যদি ছাঁত কৰি থাকে ৰাতিপুৱা সময়ত, তেতিয়া দুপৰীয়া সময়ত ৰানিং হ'লে অলপমান ৰানিংটো বেয়া হৈ গৈছিলে, সেইকাৰণে প্ৰয়োজন হৈছিলে। কিন্তু ঠাণ্ডাত তেনেকুৱা কোনো সমস্যা নহয়, আপোনালোকে ধুনীয়াকৈ দৌৰিব পাৰিব, যিকোনো সময়তে ৰানিং কৰিব পাৰিব। ৰাতিপুৱা অনুশীলন কৰিলেও আপোনালোকৰ দিনটোত যিটো সময়তে ৰানিং নহওক কিয়, কোনো আপোনালোকৰ পাৰফৰ্মেঞ্চ বেয়া নহয়। সেইটো কেৱল আপোনালোকৰ মনৰ এটা সন্দেহ থাকে, কিন্তু ঠাণ্ডাত তেনেকুৱা কোনো সমস্যা নহয়, গৰমত অলপমান সমস্যা হ'ব পাৰে। এতিয়া সেইকাৰণে আপোনালোকে মৰ্ণিং টাইমত এবাৰ কৰিব অনুশীলন, আৰু যদি কোনোবাই ভাবিছে যে মই ইভিনিঙো কৰিম বুলি, তেনেহ'লে ইভিনিং অলপমান লাইট ট্ৰেইনিং কৰিব পাৰে, হাৰ্ড ট্ৰেইনিং কিন্তু একেবাৰে নহয়। এনেকুৱা নহয় যে মই মৰ্ণিং হাৰ্ড ট্ৰেইনিং কৰিলোঁ, কিন্তু ইভিনিং মোৰ লগৰ কেইটামানে অলপমান বেলেগ অনুশীলন কৰিছে, অলপমান হাৰ্ড ট্ৰেইনিং কৰি আছে, ময়ো তেওঁলোকৰ লগতে মিলাই দিছোঁ। সেইটো নকৰিব আপোনালোকে। সেইটো যদি কৰে আপোনালোকৰ পিছত টাইমিং বেয়া হৈ যাব। কেতিয়াবা আপোনালোকে বহুতে ভাবে যে মোৰ টাইমিং বিলাক কেলে বেয়া হৈছে, মই কালিতো ধুনীয়া হৈছিলে টাইমিং, কালি মোৰ ভাগৰ লগা নাছিলে, কিন্তু আজি মোৰ ইমান ভাগৰ কেলে লাগিছে। এনেকুৱা কিছুমান ভুলৰ কাৰণে আপোনালোকৰ কি হয়, ভাগৰ লাগে আৰু এই সমস্যাবিলাক হয়। সেইকাৰণে সেই ভুলটো আপোনালোকে নকৰিব। যিখিনি আপোনালোকৰ চিডিউল আছে, আপুনি সেই ধৰণে অনুশীলন কৰক। ইয়াৰ পিছতে 3 নম্বৰ পইণ্টটো হ'ল যে আপোনালোকে ভালকৈ খোৱা বোৱাত ধ্যান নিদিয়ে। সেইকাৰণে আপোনালোকৰ কি হয়, অলপমান ষ্টেমিনা কমি থাকে। খোৱাটো অলপমান টাইম টেবুল কৰিব, আৰু লগতে অলপমান ভাল আহাৰ খাবলৈ চেষ্টা কৰিব। আপোনালোকৰ ডাইট যিমান ভাল হ'ব, সিমান আপোনালোকৰ ষ্টেমিনাও বাঢ়িব, পাৰফৰ্মেঞ্চ ভাল হ'ব। সেইকাৰণে অলপমান খোৱা বোৱাটো ভালকৈ ধ্যান দিব। এনেকুৱা নহয় যে মই এক টাইম খাইছোঁ, আকৌ দিনৰ দিনটো নাখালোঁ, আকৌ গধূলি খাইছোঁ, তেনেকুৱা নহয়। আপোনালোকে সময় অনুসৰি নিজৰ খোৱাটো ধ্যান ৰাখিব। আৰু ইয়াৰ পাছৰ সমস্যাটো হৈছে যে আপোনালোকে ভালকৈ ৰেষ্ট নলয়, ৰাতি ভালকৈ নুশুৱে। কিছুমানে কি কৰিব, মোবাইল টিপি থাকিব বহুত দেৰিলৈকে, তেনেকুৱাত আপোনালোকৰ টোপনি ভাল নহয়, আৰু ৰাতিপুৱা যেতিয়া দৌৰিবলৈ আহে খুব ভাগৰ ভাগৰ অনুভৱ কৰে। সেই বস্তুবিলাক আপোনালোকে এতিয়া বাদ দিয়ক। বিশেষকৈ মই কৈছোঁ যে আপোনালোকে ইণ্টাৰভিউলৈকে এইখিনি বাদ দিয়ক। তেতিয়া আপোনালোকে চাব যে কিমানখিনি আপোনালোকৰ পাৰফৰ্মেঞ্চ বাঢ়িছে, কিমানখিনি আপোনালোকৰ ষ্টেমিনা বাঢ়িছে, সেইখিনি আপোনালোকে নিজেই গম পাব। সেইকাৰণে কেইদিনমান এই বস্তুবিলাকৰ পৰা অলপমান আঁতৰত থাকিব। ইয়াৰ পিছতো হৈছে যে আপোনালোকে কি কৰে, কিছুমানে ফাষ্ট ফুডৰ খুব এডিকশ্যন থাকে। আপোনালোকে খুব ফাষ্ট ফুড খায়, বাহিৰত খায়, খুব ভজা বস্তু, তেনেকুৱা ধৰণৰ বিলাক খুব খায়। এইবিলাকৰ পৰা আপোনালোকে এইকেইদিন অলপমান বন্ধ কৰি দিয়ক। যিমানখিনি পাৰে আপোনালোকৰ অলপমান কষ্ট হ'ব, কাৰণ যিসকলৰ এডিক্টেড আছে, যিসকলে নোখোৱাকৈ নোৱাৰে ফাষ্ট ফুড, সেইসকলৰ কাৰণে অলপমান সমস্যা হ'ব। কিন্তু আপোনালোকে চাব, এসপ্তাহমান এৰি দিয়াৰ পিছতে গম পাব যে আপোনালোকৰ ৰানিং কৰি কেনেকুৱা লাগিছে। সেইকাৰণে আপোনালোকে এইকেইদিন অলপমান ধৈৰ্য ধৰক, তাৰপিছত লাগে আপোনালোকে খাওক ইণ্টাৰভিউৰ পিছত, কোনো কথা নাই। খোৱাটো উচিত নহয়, যিহেতু মই তথাপিও কৈছোঁ যে এইকেইদিন আপোনালোকে ধৈৰ্য ধৰক। তাৰপিছত আপোনালোকে নিজেই চিন্তা কৰিব, নিজেই গম পাব যে আপোনালোকৰ পাৰফৰ্মেঞ্চ কেনেকুৱা আহিছে, কি কথা আপোনালোকে নিজেই বুজি পাব। সেইকাৰণে এইকেইদিনত আপোনালোকে বিশেষকৈ বাহিৰা বস্তু, ফাষ্ট ফুড হওক, জাংক ফুড হওক, এইবিলাক একদম কমাই দিয়ক আপোনালোকে, আৰু নাখাবই পাৰিলে। যিমানখিনি পাৰে আপোনালোকে ঘৰুৱা আহাৰ হওক, এই বাহিৰৰ পৰা আপোনালোকে খোৱা যিবিলাক থাকে বাহিৰত বনোৱা, সেই বস্তুবিলাকৰ পৰা অলপমান আঁতৰত থাকক, আৰু যিমানখিনি পাৰে এইকেইদিনৰ কাৰণে আপোনালোকে মেইনটেইন কৰক। মাত্ৰ আপোনালোকৰ 1.5 মাহ আছে, এই 1.5 মাহটো আপোনালোকে মেইনটেইন কৰক, চাব আপোনালোকৰ যথেষ্টখিনি টাইমিং ইম্প্ৰুভ হ'ব। চ' আপোনালোকে এই কথাখিনি ধ্যান ৰাখক। আৰু যদি বেছি দিন আপোনালোকৰ ইণ্টাৰভিউলৈ নাই,
মাত্ৰ 1.5 মাহ আছে আৰু এই 1.5 মাহত যদি এতিয়ালৈকে কোনোবাই ভালকৈ অনুশীলন কৰা নাছিলে তেনেহ'লে এতিয়াৰ পৰা আপোনালোকে শিডিউল অনুসৰি অনুশীলন কৰিব পাৰে। মোৰ আগৰ ভিডিঅ'বিলাক আপোনালোকে চালে তাত শিডিউল পাই যাব আৰু সেইবিলাকৰ মতে আপোনালোকে অনুশীলন কৰিব পাৰে। 1.5 মাহত আপোনালোকে যথেষ্ট ভাল ৰিজাল্ট পাব। 1.5 মাহ এটা যথেষ্ট ভাল সময়, এটা সাফিচিয়েন্ট টাইম, যিটো সময়ত আপোনালোকে ধুনীয়াকৈ নিজৰ টাইমিং আনিব পাৰে, ভাল টাইমিং এচিভ কৰিব পাৰিব। সেইকাৰণে আপোনালোকে এতিয়াও শিডিউল অনুসৰি ভালকৈ কৰক যদি কোনোবাই কৰা নাছিলে। আৰু লগতে মই যিখিনি কথা ক'লো এই কথাখিনি আপোনালোকে মাত্ৰ 1.5 মাহৰ কাৰণে ধ্যান ৰাখি চাওক। মাত্ৰ 1.5 মাহৰ কাৰণে কথাকেইটা ধ্যান ৰাখক আৰু চাব যে আপোনালোকৰ কিমানখিনি পাৰ্থক্য পাইছে। যদি এই কথাখিনি আপোনালোকে ফ'ল' কৰে তেতিয়াহ'লে আপোনালোকৰ টাইমিঙো যথেষ্ট ভাল হ'ব, মাৰ্কছো আপোনালোকে যথেষ্ট ভাল পাব। সেইকাৰণে কথাকেইটা ধ্যান ৰাখিব আৰু এই 1.5 মাহ এই কথাকেইটা আপোনালোকে ফ'ল' কৰিবলৈ চেষ্টা কৰক। আশা কৰিছো আপোনালোকে কথাখিনি নিশ্চয় বুজি পাইছে আৰু এতিয়াৰ পৰা আপোনালোকে নিশ্চয় ফ'ল' কৰিব। যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।